নমস্কাৰ, মই ধুবুৰীৰ পৰা শদিয়ালৈকে দৌৰিম বুলি মানস কৰিছোঁ। 25 ফেব্ৰুৱাৰী ৰাতিপুৱা 5টা বজাত ধুবুৰীৰ পৰা শদিয়ালৈকে। এইটো প্লেন মই মোৰ মনত আগতেই ভাবি আছিলোঁ যে ইয়াৰ আগতে মই বাংগালোৰত 220 কিলোমিটাৰ দৌৰিলোঁ। এইটো অ'পেন মাৰাথান আছে, আল্ট্ৰা মাৰাথান, ডেকা ল'ৰা 18+ অ'পেন মাৰাথান। তাত মই অল ইণ্ডিয়া 4 নম্বৰ ৰেংক পাইছিলোঁ আৰু 46 ঘণ্টা 41 মিনিট 51 ছেকেণ্ডত মোৰ ৰানিং কমপ্লিট কৰিছিলোঁ। এইটো 49 আৱাৰ্ছ আছিল, মোৰ বিফ'ৰ টাইম হৈ গৈছিল। তাৰ আগতে আৰু মই চণ্ডীগড়ত দৌৰিলোঁ দিন ৰাতি 24 ঘণ্টা 131 কিলোমিটাৰ। আৰু এইবাৰ মই গুৱাহাটী ৰিফাইনাৰীৰ পৰা পাঠশালালৈকে 120 কিলোমিটাৰ দৌৰিছিলোঁ। তাৰপিছত মই এবাৰ চাউথ কোৰিয়া দৌৰিলোঁ। এনেকৈ দৌৰিয়ে মোৰ মনত সাহস হ'ল আৰু মই তেতিয়া মানস কৰিছিলোঁ ধুবুৰীৰ পৰা এদিন শদিয়ালৈকে দৌৰিম। আৰু সেই উদ্দেশ্যে মই এই 25 ফেব্ৰুৱাৰীত মোৰ ৰেচটো আৰম্ভ কৰিম বুলি লৈছোঁ। আপোনালোকৰ আশীৰ্বাদ মোৰ কাৰণে জৰুৰী। মোৰ লগত বাইকে যাব আৰু মটৰচাইকেল আৰু এইটো ভিডিঅ' কৰাৰ কাৰণে ল'ৰা এজন যাব। আৰু আমি ডেইলি যিমান পাৰোঁ আৰু 50-60 কিলোমিটাৰ কমপ্লিট কৰি থাকিম বুলি ভাবি আছোঁ। এই চিন্তাটোতো বাংগালোৰত মই যেতিয়া 220 কিলোমিটাৰ দৌৰিলোঁ 46 ঘণ্টা 41 মিনিট 51 ছেকেণ্ড ৰেষ্ট নোলোৱাকৈ, খোৱা লোৱাটো আমাৰ ৰাণত থাকেই, ৰেষ্ট সেইটো সময় থাকে। গতিকে মই কমপ্লিট কৰাৰ পিছত মনত সাহস আহিল আৰু এইটো যদি মই কৰি দেখুৱাব পাৰোঁ, এইটো নতুন প্ৰজন্মৰ কাৰণে এটা উদাহৰণ হৈ ৰ'ব। সেই মানসেৰে মই একচুৱেলি এইটো কৰিম বুলি লৈছোঁ। 12 দিনটো হ'ব, 12 দিনৰ কম নহয়, 12 দিনৰ বেছিও লাগিব পাৰে। এইটো মোটামুটি মই যিবিলাক ৰেচ দৌৰি থাকোঁ এইবিলাকতো কোনো এনেকুৱা প্ৰব্লেম পোৱা নাই। আৰু মই এইটো যেনে মাৰাথানত বহু প্ৰেছ দি দৌৰিম কিবা দৌৰিম, এইটোত নহয় তেনেকুৱা। এইটো মই খুব ধীৰ স্থিৰভাৱে খালি কমপ্লিট কৰাটোৱে মোৰ উদ্দেশ্য থাকিবতো। গতিকে মই বহুত লৰা ঢপৰাকৈ নদৌৰি ধীৰ স্থিৰভাৱে দৌৰি কমপ্লিট কৰিম বুলি মানস কৰিছোঁ। ধুবুৰীত 5টা বজাত ষ্টাৰ্ট কৰাৰ কথা আছে, 25 তাৰিখ ৰাতিপুৱা 5টা বজাত আৰম্ভ কৰি, আৰু মই তেতিয়া নৰ্থ বেংক হৈ যাম, গুৱাহাটীৰে নহয় আৰু একচুৱেলি গোৱালপাৰা ছাইডেৰে ৰাস্তাৰ কাম চলি আছে। সেইটো কাৰণত মই নৰ্থ বেংক হৈ ধুবুৰীৰ পৰা ওলাই অভয়াপুৰী, হাউলি, বৰপেটা ৰোড, এনেকৈ পাঠশালা, নলবাৰী, বাইহাটাচাৰী, মঙলদৈ, তেজপুৰ হৈ মোৰ ৰুটটো বাছি লৈছোঁ। যিমান পাৰোঁ আৰু ভাগৰ নালাগিলে দৌৰি থাকিম। দৌৰি থাকি যেতিয়া নহয় আজি আৰু নালাগে তেতিয়া নদৌৰোঁ আৰু ৰেষ্ট লৈ দিম। অসমৰ ধুবুৰী টু শদিয়া ডেকা ল'ৰা এজনে কৰিছিল 2021 চনত নেকি, 2021 চনত। গুজৰাটটো চাউথ কোৰিয়া গৈছোঁ। চাউথ কোৰিয়াতো মই এইটো মাষ্টাৰ্ছৰ খেল আছিল 60+, তাতে মই 5th ৰেংক হৈছিলোঁ। 1500 মিটাৰ অৱশ্যে এইটো মাষ্টাৰ্ছ এথলেটিক্স মিট আছিল, এছিয়া পেচিফিক মাষ্টাৰ্ছ এথলেটিক। তাত মই 5th পজিশ্যন পাইছিলোঁ 1500 মিটাৰত। তাৰপিছত আৰু এনেকুৱা অসমতো দৌৰিছোঁ বহুত। সৰু সজাইত মই 12 ঘণ্টা নন ষ্টপ 73 কিলোমিটাৰ দৌৰিছিলোঁ। আৰু যোৱা বছৰ নহয় 2024ত পবিতৰাত 62 কিলোমিটাৰ দৌৰিছিলোঁ। ৰাইনো ৰেচ বুলি কাজিৰঙা ৰাইনো ৰেচ, সেইটো দৌৰিছিলোঁ 62 কিলোমিটাৰ। তাৰপিছত টাটা মুম্বাই মাৰাথান দৌৰিছিলোঁ, এবাৰ নহয় দুবাৰেই দৌৰিছোঁ 42 কিলোমিটাৰ। অৰুণাচল টাৱাঙতো মই দৌৰিছোঁ 42 কিলোমিটাৰ, দুবাৰেই দৌৰিছোঁ। এইবাৰো মই 5th হৈছিলোঁ অৰুণাচল টাৱাঙত। তাৰপিছত 21 কিলোমিটাৰটো আৰু বহুতেই দৌৰিছোঁ। যোৱাবাৰ মই আৰু প্ৰেৰণা গ্ৰুপৰ যিটো আমাৰ 42 কিলোমিটাৰ ৰাণ হৈছিল, সেইটোত মই এজ গ্ৰুপত ফাৰ্ষ্ট হৈছিলোঁ। 42 কিলোমিটাৰত মই ফাৰ্ষ্ট আছিলোঁ।
বিগিনিংটো মোৰ বাৰাউনী ৰিফাইনাৰী, যেতিয়া মই গুৱাহাটী ৰিফাইনাৰীৰ পৰা বাৰাউনী ৰিফাইনাৰীত ট্ৰেন্সফাৰ হৈ যাওঁ, তাত মোৰ হেল্থ ইছ্যু, মানে ডক্টৰে ক'লে ধৰা মানে চুগাৰৰ প্ৰব্লেমৰ কাৰণে অলপ খোজকাঢ়িলে ভাল হয়, তেনেকৈ ক'লে। তাতেই মোৰ আৰম্ভণি হ'ল। বিহাৰতে আমাৰ IRSM কয়, অল ইণ্ডিয়া ৰিফাইনাৰী স্পৰ্টছ মিট, তাত মই মানে 1500 মিটাৰত ফাৰ্ষ্ট মাৰিছিলোঁ আৰু বাৰাউনী ৰিফাইনাৰীক ৰিপ্ৰেজেণ্ট কৰিছিলোঁ 2012 চনত। মোৰ তেতিয়া 52 ইয়াৰ্ছ আছিল। তো সেয়ে মোৰ ষ্টাৰ্টিং পইণ্ট ক'ব লাগিব। ইয়াৰ পিছত মই অসমত আহি প্ৰথম আৰম্ভণি 10 কিলোমিটাৰ আছিলে, 10 কিলোমিটাৰৰ পৰা 21 কিলোমিটাৰ। এবাৰ মই গোটেই গুৱাহাটী দৌৰি দিলোঁ 2021 চনৰ 17 ছেপ্টেম্বৰ বিশ্বকৰ্মা পূজাৰ দিনা। আৰু এনেও মই মানে নুনমাটিৰ পৰা কামাখ্যা মন্দিৰলৈকে দৌৰিয়ে যাওঁ, মা কামাখ্যাৰ মানে প্ৰণাম লোৱাৰ কাৰণে। আৰু কেতিয়াবা মানে মই চিৰিৰেও মানে ওপৰলৈকে দৌৰিয়ে যাওঁ। আজিকালিতো শ্বৰ্টকাট কৰি মই মানে নুনমাটিৰ পৰা ডাইৰেক্ট চিৰিৰে উঠি মন্দিৰলৈকে যাওঁ। নাই, মই পঢ়া দিনত স্পৰ্টছমেন নাই। মই সেই 52 ইয়াৰ্ছতে যি দৌৰা বাৰাউনীত আৰম্ভ হ'ল, সেইটোৱে মোৰ মানে স্পৰ্টছ লাইফৰ টাৰ্ণিং পইণ্ট। হয়, মইতো সেইটোৱে ভাবি লৈছোঁ। মানে মইতো ভাবোঁ এতিয়া যেতিয়া খেলিবলৈ যাওঁ বা ৰাণত যাওঁ, এতিয়াও ডেকা ল'ৰাবিলাকে কয় আপোনাৰ ষ্টেমিনা ইমান, আপুনি কেনেকৈ মেইনটেইন কৰিব। নাই, এইটোতো আৰু প্ৰেক্টিছ কৰিলে গোটেই হ'ব, এদিন নোহোৱাকৈ নাথাকে। মইতো একেদিনেই ইমান কৰা নাই, ময়োতো প্ৰেক্টিছ কৰি থাকোঁ বা মানে খেল ধূলাইলে অলপ বেছি প্ৰেক্টিছ কৰোঁ ডাঙৰে চাইলে। তেনেকৈয়ে মোৰ মানে ছাকচেছ হ'ল। আৰু লক্ষ্য উদ্দেশ্য নথকা নহয়, মই যেতিয়া কৰি দেখাই দিওঁ বা মানে দৌৰি দেখুৱাই দিওঁ, মানে ইমান কিলোমিটাৰ দৌৰিছোঁ, তেতিয়াতো ডেকা ল'ৰাবিলাক মানে অনুপ্ৰাণিত হয়। মানে মই যে এই ৰেচটো কৰোঁ, ডেকা ল'ৰাবিলাকো মানে বহুত মানে অনুপ্ৰাণিত হয়। ধুবুৰী শদিয়া এতিয়াতো ক'লে 12 দিন, তাতকৈ বেছিও লাগিব পাৰে। যদি মোৰ দেহা ঠিকে থাকেতো আৰু 12 দিনমানত হ'ব পাৰে, তাতকৈ অলপ বেছিও লাগিব পাৰে। মইতো ধুবুৰীৰ পৰা ওলাই মানে অভয়াপুৰী, হাউলি, তেনেকৈ ভৱানীপুৰ, পাঠশালা, নলবাৰী, তাৰপিছত ৰঙিয়া, বাইহাটা চাৰিআলি, মঙলদৈ, তাৰপিছত তেজপুৰৰ পৰা যাম বিশ্বনাথ চাৰিআলি, তাৰ পৰা লখিমপুৰ হয়। তেনেকৈ মই যাম। আৰু মই ইয়াত ছাপোৰ্ট পালে মিডিয়াৰ ফালৰ পৰাও কিবা যদি মোক হেল্প কৰিব পাৰে, মানে সেয়ে মোৰ মানে অনুৰোধ থাকিল। পাৰিলে ৰাস্তাত মানে মানুহে যদি অলপ মানে মোক উৎসাহিত কৰে, তাতে ময়ো উৎসাহিত হ'ম। সেইকাৰণে সেইটো যদি মিডিয়াবিলাকে হেল্প কৰিব পাৰে, কৰিলে বৰ ভালেই হয়। অনুপ্ৰেৰণা দিছে মানে যোৱাবাৰ মোক ৰিফাইনাৰীৰ ED এক্সিকিউটিভ ডাইৰেক্টৰে মানে এই যোৱা 15 আগষ্টত মই যে বাংগালোৰত 220 কিলোমিটাৰ দৌৰিলোঁ, মানে তাত 15 আগষ্টত মোক সম্বৰ্ধনা জনাইছে। আৰু মাৰ্কেটিঙৰ EDৰ ফালৰ পৰা মই খুব ভাল ছাপোৰ্ট পাওঁ। আৰু এইবাৰো মাৰ্কেটিঙৰ ED ছাৰে কৈছে মানে আফটাৰ মানে কমপ্লিশ্যন অফ দি ৰান, তো মানে কি এইটো স্পনচৰশ্বিপ কৰিব বুলি কৈছে। কাৰণ যোৱা মানে এইটো কেই তাৰিখ আছিল, মানে লাষ্ট ছেটাৰডে মানে মাৰ্কেটিঙৰ 5 কিলোমিটাৰ ৱাক ৰেচ আছিল। তাত মই মানে ফাৰ্ষ্ট পজিশ্যন পাইছিলোঁ। 70জনমান আছিল কেণ্ডিডেট, ডেকা ল'ৰাও আছে, মোৰ এনে বয়সৰ মানুহ নাই, মই বেছি বয়সৰ। আৰু তাত মই ফাৰ্ষ্ট হৈছিলোঁ, সেইকাৰণে ED বৰ উৎফুল্লিত হৈছে। আৰু তেতিয়া ED ক'লোঁ মই, ছাৰ এনেতেনে মই এটা ধুবুৰীৰ পৰা শদিয়ালৈকে মাৰাথন ৰেচ কৰিম, মোক কিবা অলপ মানে बोलो ठीक है हम लोग का रूल का हिसाब से जो कर सकता है मतलब आपको करेंगे। আৰু মোক জালুকবাৰী সমষ্টিত মানে হিমন্ত বিশ্ব শৰ্মা ছাৰৰ সমষ্টিটো মোক মানে শুভেচ্ছা বাণী জনাইছিল আৰু মিটিং মাতি পেলাই মোকো মাতিছিল। বৰুৱাদাও আছিল, মা ভাৰতী মানে ক্ৰীড়া সন্থাৰ পৰা দাদাও আছিল, মোকো তাত মানে শুভেচ্ছা জনাইছিল। আলোচা মেডামৰ নাই, এনে মই মানে এইটো এটা খেলত সৰু সজাইত লগ পাওঁতে কৈছিলোঁ, মানে বেলেগ যোগাযোগ তেনেকৈ হোৱা নাই। এইটোতো আৰু ব্যক্তিগত খৰচতে কৰি আছোঁ মই। নাই, আহ্বানটো জনাব পাৰি, এইটো জনোৱালেতো ভালেই আৰু ক্ৰীড়া বিভাগক জনালে ভালে। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ।
কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।